খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে গৰজি উঠিছে নেমচু। চাকৰি সংস্থাপন মৰম চেনেহ নিদি এইবোৰ দিয়াৰ চিন্তা কিয় কৰিছে? এইবোৰৰ জৰিয়তে অসম বেছি অশান্তহে হ'ব। আমিও কৈছো যে 1971ৰ আগত অহা লোকসকলকহে সংস্থাপন দিয়ক, পাছত অহা সকলক খেদক, আমি আপোনাৰ লগত আছো। ভেদাভেদৰ ৰাজনীতি এৰি উন্নয়নৰ ব্যৱস্থা কৰক, এনেধৰণে দাবী উত্থাপন কৰিছে নেমচুৱে ক'লে, নিজেই কৈছে যে 1971ৰ পাছত অহা লোকসকলক খেদাত আমাৰ কোনো আপত্তি নাই, সেই সকল লোকক অসমৰ পৰা বহিষ্কাৰ কৰক, আমি মুখ্যমন্ত্ৰীৰ লগত আছো। কিন্তু যিসকল 1971ৰ আগত আহিছে সেই লোকসকলক কিন্তু সংস্থাপন দিব লাগিব। ইয়াত কোনো ধৰণৰ ধৰ্মৰ ৰাজনীতি চৰকাৰে যাতে নকৰে, চৰকাৰে যাতে সমগ্ৰ অসমত কোনো ধৰণৰ বিষবাস্প নিবিয়পায়, শান্তি শৃংখলা যাতে বজাই ৰাখে, অশান্ত পৰিৱেশৰ সৃষ্টি কৰিবলৈ কাকো অনুজ্ঞাপত্ৰ যাতে নিদিয়ে, এই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে মাত মাতিছে নেমচুৰ সভাপতি বদৰুল ইছলামে এইবাৰ দিছে হুংকাৰ। লৈ আহিছো অৱশ্যে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে গৰজি উঠিছে নেমচুৱে বিৰোধিতা কৰিছে খিলঞ্জীয়াক দিব বিচৰা অনুজ্ঞাপত্ৰৰ বিৰুদ্ধে। চাকৰি সংস্থাপন মৰম চেনেহ নিদি এইবোৰ দিবলৈ কিয় চিন্তা কৰিছে? ধৰ্মৰ ভেদাভেদৰ ৰাজনীতি এৰি উন্নয়নৰ ব্যৱস্থা কৰক বুলি আহ্বান জনাইছে নেমচুৱে। আহক আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ। অসমখনক আগুৱাবলৈ সকলো একগোট হ'ব লাগিব, ভেদাভেদ কৰিলে নহ'ব। আমিও কৈছো 1971ৰ 25 মাৰ্চৰ পূৰ্বে অহা লোকক সংস্থাপন দিয়ক, কিন্তু 1971ৰ পাছত অহা লোকক বাহিৰ কৰাত আমাৰ আপত্তি নাই, সেই লোকসকলক বহিষ্কাৰ কৰক, কোনো কথা নাই, আমি মুখ্যমন্ত্ৰীৰ লগত আছো, কিন্তু মাংসৰ ৰাজনীতি এৰক, এনেধৰণে দাবী জনাইছে নেমচুৰ সভাপতি বদৰুল ইছলামে ডাঙৰ মন্তব্য কৰিছে। এই ক্ষেত্ৰত তেওঁ কৈছে যে মাংসৰ ৰাজনীতি চৰকাৰে এৰক, চৰকাৰে ভেদাভেদৰ ৰাজনীতি এৰক, ধৰ্মৰ ৰাজনীতি চৰকাৰে এৰি দিয়ক, খিলঞ্জীয়া লোকসকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব নালাগে, খিলঞ্জীয়া লোকসকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া মানেই অশান্ত জৰ্জৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু অসমখন অশান্ত কৰিব নালাগে, এনেধৰণে গৰজি উঠিছে নেমচু। চাকৰি সংস্থাপন মৰম চেনেহ নিদি এইবোৰ দিয়াৰ চিন্তা কিয় কৰিছে? ভেদাভেদৰ ৰাজনীতি এৰি উন্নয়নৰ ব্যৱস্থা কৰক বুলি এনেধৰণে এতিয়া দাবী উত্থাপন কৰিছে নেমচুৱে। আমিও কৈছো 1971ৰ 25 মাৰ্চৰ পূৰ্বে অহা লোকক সংস্থাপন দিয়ক, কিন্তু 1971ৰ পাছত অহা লোকক বাহিৰ কৰক, আমাৰ আপত্তি নাই, আমি চৰকাৰৰ লগত আছো, আমি মুখ্যমন্ত্ৰীৰ লগত আছো বুলি ক'লে নেমচুৰ সভাপতি বদৰুল ইছলামে। কিন্তু ক'লে যে মাংসৰ ৰাজনীতি চৰকাৰে এৰক, মাংসৰ ৰাজনীতি চৰকাৰে কৰিব নালাগে, মাংসৰ ৰাজনীতি এৰি ভেদাভেদৰ ৰাজনীতি এৰি আগবাঢ়িব লাগে। নেমচুৰ সভাপতি বদৰুল ইছলামে এই ডাঙৰ মন্তব্য কৰিছে। নেমচুৰ সভাপতিগৰাকীয়ে ক'লে যে অসমত আৰু অশান্ত জৰ্জৰ পৰিৱেশৰ সৃষ্টি কৰিব নালাগে, খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰুদ্ধে গৰজিছে নেমচু। চাকৰি সংস্থাপন মৰম চেনেহ দিয়ক, দিব আছে যদি, কিন্তু মাৰণাস্ত্ৰ নিদিব, এইবোৰ দিয়াৰ চিন্তা একেবাৰে কৰিব নালাগে, অসমখন বিপথে পৰিচালিত হ'ব, ধৰ্মৰ ভেদাভেদৰ ৰাজনীতি এৰি উন্নয়নৰ ব্যৱস্থা কৰক বুলি ক'লে নেমচুৱে। আহক আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ, আহক আমি এইবোৰ ৰাজনীতি বাদ দিওঁ, আমি অসমখনক সমিল মিলেৰে আগুৱাই নিওঁ। আমিও কৈছো 1971ৰ 25 মাৰ্চৰ পূৰ্বে অহা লোকক সংস্থাপন দিয়ক, কিন্তু তাৰ পাছত অহা লোকক বাহিৰ কৰাত আমাৰ কোনো আপত্তি নাই, আমি মুখ্যমন্ত্ৰীৰ লগত আছো, কিন্তু মাংসৰ ৰাজনীতি চৰকাৰে কৰিব নালাগে, চৰকাৰে মাংসৰ ৰাজনীতি এৰক, ভেদাভেদৰ ৰাজনীতি এৰক, মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। বদৰুল ইছলামে কি মন্তব্য কৰিছে শুনাব বিচাৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিম বুলি কৈছে, তাক লৈ আমাৰ কিছু কথা ক'বলগীয়া আছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে আপুনি ভয়, ভাবুকি আৰু অস্ত্ৰৰ অনুজ্ঞাপত্ৰ ইত্যাদি ৰাজনীতি বন্ধ কৰক, আৰু বন্ধ কৰি আপুনি প্ৰেম, প্ৰীতি, মিলা প্ৰীতি, ভাতৃত্ববোধৰ ৰাজনীতি আপুনি আৰম্ভ কৰক। অস্ত্ৰই এই বিশ্বত ক'ৰবাত শান্তি অনাৰ উদাহৰণ আছেনে? অস্ত্ৰই কিন্তু ক'তো শান্তি অনা নাই, বৰঞ্চ অশান্তি অনাৰহে অধিকাৰ আছে। যিটো সময়ত মানুহ চন্দ্ৰত ঘূৰি ফুৰিছে, যিটো সময়ত মানুহ আকাশত ঘূৰি ফুৰিছে, যিটো সময়ত মানুহ ঘৰত বহি সমগ্ৰ বিশ্বৰ কথা বতৰাবোৰ পাব ধৰিছে, সেইটো সময়ত আপুনি মানুহক চাকৰি নিদি, সেইটো সময়ত মানুহক আপুনি সংস্থাপন নকৰি, সেইটো সময়ত মানুহক আপুনি উদ্যোগীকৰণ বা সংস্থাপন নিদি আপুনি যি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা কৈছে, এইটো ভৱিষ্যত প্ৰজন্ম আপুনি ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰহে আপুনি চিন্তা চৰ্চা কৰা বুলি আমাৰ ধাৰণা হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই অস্ত্ৰৰ পৰিৱৰ্তে, অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পৰিৱৰ্তে
আপুনি তেওঁলোকক চাকৰি দিয়ক, সংস্থাপন দিয়ক। আমি মিলিজুলি আপোনাৰ নেতৃত্বত ভাৰতবৰ্ষৰ ভিতৰত অসমখনক 1 নম্বৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি গঢ়ি তুলিব নোৱাৰোনে? নিশ্চয় পাৰিম, যেতিয়া আমাৰ মাজত ভেদাভেদৰ ৰাজনীতি নাথাকিব, সাম্প্ৰদায়িক ৰাজনীতি নাথাকিব, আমাৰ মাজত যেতিয়া মিলা প্ৰীতি থাকিব, তেতিয়া আমি সুন্দৰ শুৱলা এক মনোৰম অসম আমি গঢ়ি তুলিব পাৰিম। গতিকে আপুনি অস্ত্ৰৰ পৰিৱৰ্তে যুৱকসকলক সংস্থাপন দিয়ক, আধুনিকৰণৰ ব্যৱস্থা কৰক, অসমখনক বিশ্বৰ ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠতম অসম গঢ়াৰ কাৰণে এনেকুৱা ক'তো নজিৰ নাই যে অস্ত্ৰই শান্তি আনিছে। অস্ত্ৰই সদায় অশান্তি আনে। ইয়াক লৈ মই অনুৰোধ জনাম যে আমাৰ যিসকল বুদ্ধিজীৱী আছে তেওঁলোকে এই ক্ষেত্ৰত আলোচনা বিলোচনা কৰাৰ প্ৰয়োজন আছে। বুদ্ধিজীৱীসকল ওলাই আহিব লাগিব। এতিয়া যদি তেওঁলোকে এই অস্ত্ৰৰ কথা অস্ত্ৰ দি থাকে, ভৱিষ্যত যুৱ প্ৰজন্ম কিন্তু অন্ধকাৰলৈ যোৱাটো খাটাং। আমিতো কৈ আছো মুখ্যমন্ত্ৰী ডাঙৰীয়া যে 1971 চনৰ 25 বছৰ পিছত লগত আমি নাই। সি হিন্দীয়ে হওক, সি মুছলমানেই হওক, বিদেশী, বাংলাদেশী। কিন্তু 1971 চনৰ 25 বছৰ পূৰ্বৰ লোকসকলক একগোট কৰি, একলগ কৰি আপুনি আগুৱাই লৈ যাওক। শ্ৰেষ্ঠ ৰাজ্য হিচাপে আপুনি গঢ়ি তোলাৰ কাৰণে আপুনি কাম কৰক। সদায় হিন্দু, মুছলমান, গৰু, গাহৰি, ছাগলী, ভেকুলী ইত্যাদি ৰাজনীতি কৰিলে কেতিয়াও অসমখন আগুৱাই নাযায়। আমি বিচাৰোঁ অসমখন আগুৱাই যাওক, অসমৰ যুৱ প্ৰজন্মই সংস্থাপন পাওক। কিন্তু এনেকুৱা কৰিলে জানো আগুৱাই যাব? এনেকুৱা কৰিলে জানো অসমৰ উন্নয়ন হ'ব? এনেকুৱা কৰিলে জানো অসমৰ ব্যৱসায় বণিক গোষ্ঠীসকল আগুৱাই যাব পাৰিব? নোৱাৰে। গতিকে আমি হিন্দু মুছলমান ৰাজনীতি এৰিব লাগিব। আমি কি কৰিব লাগিব? আমি প্ৰেম ভাতৃত্ববোধৰ আমি ৰাজনীতি কৰিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিম বুলি কৈছে, তাক লৈ আমাৰ কিছু কথা ক'বলগীয়া আছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো যে আপুনি ভয়, ভাবুকি আৰু অস্ত্ৰৰ অনুজ্ঞাপত্ৰ ইত্যাদি ৰাজনীতি বন্ধ কৰক। আৰু বন্ধ কৰি আপুনি প্ৰেম, প্ৰীতি, মিলা প্ৰীতি, ভাতৃত্ববোধৰ ৰাজনীতি আপুনি আৰম্ভ কৰক। অস্ত্ৰই এই বিশ্বত ক'ৰবাত শান্তি অনাৰ উদাহৰণ আছেনে? অস্ত্ৰই কিন্তু ক'তো শান্তি অনা নাই, বৰঞ্চ অশান্তি অনাৰহে অধিকাৰ আছে। যিটো সময়ত মানুহ চন্দ্ৰত ঘূৰি ফুৰিছে, যিটো সময়ত মানুহ আকাশত ঘূৰি ফুৰিছে, যিটো সময়ত মানুহ ঘৰত বহি সমগ্ৰ বিশ্বৰ কথা বতৰাবোৰ পাব ধৰিছে, সেইটো সময়ত আপুনি মানুহক চাকৰি নিদি, সেইটো সময়ত মানুহক আপুনি সংস্থাপন নকৰি, সেইটো সময়ত মানুহক আপুনি উদ্যোগীকৰণ বা সংস্থাপন নিদি আপুনি যি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা কৈছে, এইটো ভৱিষ্যত প্ৰজন্ম আপুনি ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰহে আপুনি চিন্তা চৰ্চা কৰা বুলি আমাৰ ধাৰণা হৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই অস্ত্ৰৰ পৰিৱৰ্তে, অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পৰিৱৰ্তে আপুনি তেওঁলোকক চাকৰি দিয়ক, সংস্থাপন দিয়ক। আমি মিলিজুলি আপোনাৰ নেতৃত্বত ভাৰতবৰ্ষৰ ভিতৰত অসমখনক 1 নম্বৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি গঢ়ি তুলিব নোৱাৰোনে?